আমগুৰি খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰত ৭১তম শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱৰ ব্যাপক প্ৰস্তুতি। আমগুৰি খনামুখ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত অহা ১৪ আৰু ১৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণ ৰাসোৎসৱৰ উদযাপন কৰা হৈছে। দিন চমু চাপি অহাৰ লগে লগে আখৰাত ব্যস্ত হৈ পৰিছে শিশু কিশোৰ কিশোৰীসকল। গৌৰীসাগৰৰ পৰা চল্টন আলীৰ ৰিপৰ্ট। খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত আমি বৰ্তমানে ৭১তম শ্ৰী শ্ৰীকৃষ্ণ ৰাসোৎসৱ ভাগি সমগ্ৰ খনামুখ অঞ্চলক সামৰি প্ৰায় ১৪-১৫খন গাঁও সামৰি এবাৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ গৌৰৱৰ বিষয়ে আমি যোৱা বছৰ আমি হীৰক জয়ন্তী অতিক্ৰম কৰিছোঁ আৰু ৭১ বছৰত এইবাৰ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে ১৪-১৫ নৱেম্বৰ ২৮-২৯ কাতিত আমাৰ এই ৰাসোৎসৱ ভাবি আয়োজন কৰিবলৈ লৈছোঁ। আজি ইতিমধ্যে বৰষাত ভৰি দিছে। আমি সমগ্ৰ অঞ্চলত এইবাৰ আমাৰ এটা সৌভাগ্য, আমি এইবছৰ কণ কণ চেমনীয়াসকলক আমি প্ৰাধান্য দি আমাৰ অভিনয় বিভাগে এইবাৰ নাট আৰম্ভ কৰিছে আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া কাষৰীয়া অঞ্চল হাতীগুলি, চিন্তামণিগড় আদি অঞ্চলৰ কণ কণ শিল্পীয়ে অভিনয় কৰিছে। গতিকে আমি ভাবিছোঁ এই শিল্পীসকলক উৎসাহ দিবৰ বাবে আমি সমগ্ৰ ৰাইজক এই অনুষ্ঠানটি উপভোগ কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমাৰ ৰাস মহোৎসৱ হ'ব 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচী আমি এই ৰাসভাগ পালন কৰিবলৈ লৈছোঁ। দ্বিতীয়তে আমি আন কি বছৰৰ দৰে এইবাৰো সম্পূৰ্ণ উলহ মালহেৰে আমি এই ৰাসভাগ কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ ইতিমধ্যে ৰিহাৰ্চল শেষ হৈ আজি বৰষা, আজি কাইলৈ দুদিনীয়া বৰষা হ'ব। নেক্সট 14-15ত আমাৰ ৰাস আয়োজন হ'ব। আমি গত বছৰৰ দৰে এই বছৰো আমি ৭১তম ৰাস মহোৎসৱ ভাগি বৃহত্তৰ খনামুখ অঞ্চলৰ ১৪খন গাঁৱৰ ৰাইজৰ সহযোগত খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰত আমি দুদিনীয়া কাৰ্যসূচীৰে 14-15 নৱেম্বৰ অসমীয়া ২৮ আৰু ২৯ কাতি বৃহস্পতি আৰু শুক্ৰবাৰে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত যথেষ্ট ৰাইজৰ সঁহাৰি আছে আৰু প্ৰতিঘৰ মানুহৰ, প্ৰতিজন যুৱক আইসকল, আমাৰ ডেকা বন্ধু সকলোৱে ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটি জড়িত হয় আৰু যিহেতু এই 14খনি গাঁৱৰ এইটো প্ৰাণৰ হিয়াৰ অনুষ্ঠান আৰু এইটো ভক্তপ্ৰাণ ৰাইজে ইয়াত ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিবৰ বাবে যিহেতু এইটো এটা মূল অনুষ্ঠান, সেয়ে এই সেৱাৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ জৰিয়তে গুণানুকীৰ্তন কৰি আগন্তুক বছৰটোৰ কাৰণে সকলো অসূয়া অপ্ৰীতি দূৰ কৰি লগতে এই অঞ্চলৰ সমগ্ৰ অসমৰ আধ্যাত্মিক চৰ্চাৰ জৰিয়তে শান্তি শৃংখলা কামনা কৰি আমি এই অনুষ্ঠানভাগি প্ৰতি বছৰে কৰি আহিছোঁ।